আজি আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ ৰাজ্যখনক নাগৰিকসকলৰ বাবে এক এনেধৰণৰ অসামৰিক বিধি সুৰক্ষিত কৰিবলৈ নিৰ্দেশ দিয়ে? শুদ্ধটো হৈছে আৰ্টিকল 44। ভাৰতীয় সংবিধানত সৰ্বমুঠি তালিকাৰ ধাৰণাটো কোনখন সংবিধানৰ পৰা লোৱা হৈছে? শুদ্ধটো হৈছে অষ্ট্ৰেলিয়া। তথ্য অধিকাৰ আইন কোন বছৰত বলবৎ হৈছিল? ৰাইট এনচাৰ 2005। ভাৰতীয় সংবিধানত কিমানটা মৌলিক কৰ্তব্য আছে? শুদ্ধটো হৈছে 11টা। ডক্টৰ বি.আৰ. আম্বেদকাৰে কোনটো অনুচ্ছেদত ভাৰতীয় সংবিধানৰ হৃদয় আৰু আত্মা বুলি উল্লেখ কৰিছিল? শুদ্ধটো হৈছে আৰ্টিকল 32। সংবিধানৰ কোনটো অনুচ্ছেদত সংসদৰ দুয়োটা সদন যৌথ অধিৱেশনৰ ব্যৱস্থা আছে? ৰাইট এনচাৰটো হৈছে 108 অনুচ্ছেদত। ভাৰতৰ কম্পট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেলক কোনে নিযুক্তি দিয়ে? শুদ্ধটো হৈছে প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। ভাষিক ৰেখাৰে ভাৰতৰ ৰাজ্য আৰু ভূখণ্ডক পুনৰ সংগঠিত কৰা ৰাজ্যৰ পুনৰ্গঠন আইনখন কেতিয়া গৃহীত কৰা হৈছিল? শুদ্ধটো হৈছে 1956। দলত্যাগ বিৰোধী আইন নামেৰে জনপ্ৰিয় ভাৰতীয় সংবিধানৰ 10ম অনুসূচী কোনটো সংশোধনীৰ দ্বাৰা যোগ কৰা হৈছিল? শুদ্ধটো হৈছে 52 এমেণ্ডমেণ্ট। ৰাজ্যিক নীতিৰ নিৰ্দেশনামূলক নীতিসমূহ ভাৰতীয় সংবিধানৰ কোনটো অংশত সন্নিৱিষ্ট কৰা হৈছে? শুদ্ধটো হৈছে পাৰ্ট। ভাৰতৰ উচ্চতম ন্যায়ালয় স্থাপিত আৰু উদ্বোধন কেতিয়া কৰা হৈছিল? শুদ্ধটো হৈছে 28 জানুৱাৰী 1950। ভাৰত চৰকাৰৰ সৰ্বোচ্চ আইন বিষয়া হিচাপে কোনে কাম কৰে? শুদ্ধটো হৈছে এটৰ্নী জেনেৰেল। ধন বিধেয়ক কেৱল সংসদৰ কোনখন সদনত উত্থাপন কৰিব পাৰি? শুদ্ধটো হৈছে লোকসভা। পানিপতৰ দ্বিতীয় যুদ্ধ কাৰ কাৰ মাজত হৈছিল? ৰাইট এনচাৰ আকবৰ আৰু হেমু। মৌৰ্য সাম্ৰাজ্যৰ শেষ শাসক কোন আছিল? শুদ্ধটো হৈছে বৃহদৰ্থ। কোন বছৰত ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰা হৈছিল? ৰাইট এনচাৰ 1885। মহাত্মা গান্ধীয়ে আৰম্ভ কৰা ঐতিহাসিক দাণ্ডী মাৰ্চৰ আৰম্ভণি ক'ৰ পৰা হৈছিল? শুদ্ধটো হৈছে সবৰমতী আশ্ৰম। স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? ৰাইট এনচাৰ লৰ্ড মাউণ্টবেটেন। স্বাধীন ভাৰতৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল কোন আছিল? শ্ৰী ৰাজা গোপালচাৰী। মূল পাঠ 37 প্ৰকাশৰ ৰচনা কোনে কৰিছিল? শুদ্ধটো হৈছে স্বামী দয়ানন্দ সৰস্বতী। আফগান শাসক শ্বেৰশ্বাহ ছুৰীৰ প্ৰকৃত নাম কি? ফৰিদ খান। প্ৰাচীন ভাৰতীয় গ্ৰন্থ অৰ্থশাস্ত্ৰৰ লেখক কোন? ৰাইট এনচাৰ চাণক্য। পল্লৱ বংশৰ ৰাজধানী ক'ত অৱস্থিত আছিল? শুদ্ধটো হৈছে কাঞ্চীপুৰম। কোনজন প্ৰাচীন ভাৰতীয় শাসকক ভাৰতৰ নেপোলিয়ন বুলি জনা যায়? শুদ্ধটো হৈছে সমুদ্ৰগুপ্ত। মোহনদাস কৰমচাঁদ গান্ধী মহাত্মা গান্ধী উপাধি কোনে দিছিল? ৰাইট এনচাৰ ৰবীন্দ্ৰনাথ টেগোৰ। বিখ্যাত হৰপ্পান স্থান কালিংবাংগন কোনখন আধুনিক ভাৰতীয় ৰাজ্যত অৱস্থিত? শুদ্ধটো হৈছে ৰাজস্থান। কোনজন ৰাজবংশৰ শাসকসকলে সুন্দৰ সাঁজোৰা স্মৃতিসৌধসমূহ নিৰ্মাণ কৰিছিল? শুদ্ধটো হৈছে চেণ্ডেলা। কোন বছৰত ব্ৰিটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰিছিল? শুদ্ধটো হৈছে 1911। কথক কোনটো অঞ্চলৰ সৈতে জড়িত শাস্ত্ৰীয় নৃত্য ৰূপ? ৰাইট এনচাৰ উত্তৰ প্ৰদেশ। কোন বছৰত হলদিঘাটীৰ যুদ্ধ সংঘটিত হৈছিল? ৰাইট এনচাৰ 1576। ভাৰতত ভূদান আন্দোলন কোনে আৰম্ভ কৰিছিল? শুদ্ধটো হৈছে বিনোবা ভাৱে।
পৰম্পৰাগত লোকনৃত্য গৰবা কোন ভাৰতীয় ৰাজ্যৰ অন্তৰ্গত? ৰাইট এনচাৰ গুজৰাট। আজি আমাৰ পিছৰটো প্ৰশ্ন, নিম্নলিখিত কোনটো প্ৰাকৃতিকভাৱে পোৱা আটাইতকৈ গধুৰ মৌল? ৰাইট এনচাৰ ইউৰেনিয়াম। বৈদ্যুতিক প্ৰতিৰোধৰ SI এককটো কি? ৰাইট এনচাৰ ওম। আমাৰ সৌৰজগতৰ বৃহত্তম গ্ৰহ কোনটো? শুদ্ধটো হৈছে জুপিটাৰ। ভিটামিন ডিৰ অভাৱত প্ৰধানকৈ কোনটো ৰোগ হয়? ৰাইট এনচাৰ ৰিকেটছ। সম্পূৰ্ণৰূপে ভাৰতৰ ভিতৰত অৱস্থিত সৰ্বোচ্চ পৰ্বতশৃংগ কোনটো? ৰাইট এনচাৰ নন্দা দেৱী। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধটো হৈছে বেংগালুৰু। বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয়? ৰাইট এনচাৰ 5 জুন। বায়ুমণ্ডলৰ আপেক্ষিক আৰ্দ্ৰতা জুখিবলৈ বাবে কোনটো সঁজুলি ব্যৱহাৰ কৰা হয়? শুদ্ধটো হৈছে হাইগ্ৰমিটাৰ। কোঠাৰৰ তাপমাত্ৰাত কোনটো অধাতু তৰল অৱস্থাত থাকে? ৰাইট এনচাৰটো হৈছে বেৰমাইন। মানুহৰ শৰীৰৰ আটাইতকৈ দীঘল আৰু শক্তিশালী হাড় কোনডাল? শুদ্ধটো হৈছে ফেমুৰ। নিম্নলিখিত কোনটো মাধ্যমত শব্দৰ বেগ সৰ্বাধিক? শুদ্ধটো হৈছে চলিড। ভেঁকুৰৰ বৈজ্ঞানিক অধ্যয়নক কি বুলি কোৱা হয়? ৰাইট এনচাৰ মাইক্ৰলজি। গ্ৰীণহাউছ প্ৰভাৱ আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে কোনটো গেছ আটাইতকৈ বেছি দায়ী? ৰাইট এনচাৰ কাৰ্বন ডাই অক্সাইড। গাখীৰৰ বিশুদ্ধতা জুখিবৰ বাবে ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি? শুদ্ধটো হৈছে লেক্টমিটাৰ। কোনে মৌলিক গ্ৰহৰ গতিৰ নিয়ম প্ৰস্তুত কৰিছিল? শুদ্ধটো হৈছে জনাছ কেপলাৰ। লাইট বাল্বৰ ফিলামেণ্টত সাধাৰণতে ব্যৱহাৰ কৰা উপাদানটো কি? শুদ্ধটো হৈছে টাংষ্টেন।